জনগণৰ নেতা আমাৰ অতুল পেগুচাৰে ইতিমধ্যে আপোনালোকক জনাইছে। আমি বিশেষকৈ খুব উৎসাহ উদ্দীপনাৰে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত জনসাধাৰণে উৎসুকতাৰে ওলাই আহিছে। আমি ভাবোঁ যে এইটো এটা চৰকাৰখনৰ উন্নয়নৰ প্ৰতি এটা আশ্বাস লৈছে, বিশ্বাসত লৈছে। তাৰ বাবে মই ৰাতিপুৱাৰ পৰা দেখিছোঁ নিজৰ ভোট কেন্দ্ৰত ভোটদান কৰি 10খন ভোট কেন্দ্ৰতেই আমি উপস্থিত হৈছিলোঁ। তাতেই দেখিছোঁ যি ৰাইজৰ উৎসাহ উদ্দীপনা দেখি মই অভিভূত হৈছোঁ। আৰু আমাৰ যিটো মিত্ৰজোঁটৰ NDA পাৰ্টিৰ যিটো প্ৰাৰ্থীসকলৰ বিজয় নিশ্চিত আমি পৰিলক্ষিত হৈছোঁ। এতিয়া প্ৰায় 60% ভোটদান আমি পৰিলক্ষিত হৈছোঁ। ইয়াত দেখিছোঁ যে ইমান জনসাধাৰণৰ উৎসাহ উদ্দীপনা দেখিছোঁ। আৰু বিশেষকৈ মোৰ নিজা ভোট কেন্দ্ৰখনত দেখিছোঁ ইয়াততো 90%তকৈ ওপৰত মই ভোট পোৱাৰ আত্মবিশ্বাস ৰাখিছোঁ। আৰু জনগণে এতিয়া আছে খুব উৎসুকতাৰে ভোটদান প্ৰদান কৰিছে। ইয়াত কোনো বিৰোধী বুলিবলৈ এতিয়া নাই। আমাৰ NDA প্ৰক্ষেপিত পাৰ্টীসকলে ইয়াত বিজয়ী হোৱাটো নিশ্চিত। তাৰ বাবে মই বিশেষকৈ ধন্যবাদ জনাইছোঁ সকলো জনসাধাৰণক ইমান উৎসাহ উদ্দীপনাৰে পঞ্চায়ত নিৰ্বাচনত ভোটদান কৰিবলৈ গৈছে। মই বিশ্বাস কৰিম যে খুব সময়ৰ পিছলৈকেও এইখিনি ভোটদান হ'ব লাগে। এতিয়া দেখিছোঁ প্ৰায় মানুহ এতিয়াও বহুত মানুহ এতিয়াও আছে। এতিয়া প্ৰায় বিয়লি 2 বাজিছে চাগে। এইখিনি সময়লৈকে জনসাধাৰণ বহুত কষ্টৰে একদম ৰ'দত কিবা কৰি আমি পানীৰ যোগান কিছু কৰিছোঁ আৰু কিছু ঝুজ খুৱাবলৈ চেষ্টা কৰিছোঁ। খুব কষ্টৰে ভোটদান কৰিছে। আমি আশা কৰোঁ জনগণৰ যিটো কষ্টৰে এনেধৰণে ভোটদান কৰিছে তেওঁলোকৰ প্ৰতিদান আমি নিশ্চিতভাৱে দিবৰ কাৰণে অনাগত দিনত চেষ্টা চলাব ভাবিছোঁ।